নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ চেনেল এণ্টিক মোনা ৱৰ্ল্ডলৈ স্বাগতম জনালো বন্ধুসকল আপোনালোকক মই আজি যেহেতু আপোনালোকৰ যিমান কমেন্টছ আহিছিলে একচুয়ালি মোক হসাকে খুব মানে সৰি বিকজ অফ আপোনালোকে বহুত দিনৰ পৰা মেছেজ কৰি আছিলে আৰু তাৰ ৰিপ্লাইটো মই একচুয়ালি আজিহে দিব পাৰিম কাৰণ ইমান দিনে মই ভিডিঅ' বনোৱা হোৱা নাছিলে কিবা কাৰণত সো মই ব্যস্তও আছিলো সো আজি মই আপোনালোকৰ যিখিনি কথা আছে এইখিনি মই আপোনালোকক মোৰ ভিডিঅ'ৰ যোগেৰে জনাম যেহেতু আপোনালোকে মোক বহুত দিনৰ পৰা হস্পিটালৰ ওপৰত কমেন্টছ কৰিছিলে লগতে মই যেহেতু মা কামাখ্যাৰ ধামতো যাওঁ তাৰ ওপৰতো কমেন্টছ কৰিছিলে ধন্যবাদ আপোনালোকে যে মোৰ ভিডিঅ'বোৰ চাই আৰু তাৰ বাবে খুবেই ধন্যবাদ আহক আমি এতিয়া আপোনালোকৰ যিখিনি কমেন্টছ আছে এই কমেন্টছখিনি পঢ়ো আৰু তাৰ উত্তৰখিনি দিলে হয়তো আপোনাৰ লগতে আন বহুজনৰ পৰা উপকৃত হ'ব ধন্যবাদ পোনপ্ৰথমতে আপোনালোকক মই জনাও যে একচুয়ালি আজি মই এই ভিডিঅ'টি টপিকটোৱে হৈছে যে আপোনালোকে যি মোৰ ভিডিঅ' চাই পেলাই বিবুৰা কেঞ্চাৰ হস্পিটেলৰ ওপৰত যি আপোনালোকে মোক কোৱেশ্চন কৰে তাৰ মই আনসাৰবোৰ এনেকৈ ভিডিঅ' যোগেৰে দিওঁ কেতিয়াবা অলপ দেৰি হয় তাৰ বাবে একদম বেয়া নাপাব এতিয়া যেহেতু মই কৈ আছো যে আজি যিখিনি মেছেজ পঢ়িব ওলাইছো ৰিসেন্টটো আছে আৰু দুসপ্তাহৰ ভিতৰো আছে সো মোক বেয়া নাপাব ইমান দেৰি হোৱাৰ কাৰণে সো আজি মই আপোনালোকৰ মেছেজবোৰ পঢ়িবলৈ ওলাইছো যেহেতু এজনে মোক লিখিছিলে যে মেম কেমো ইনজেকচনৰ প্ৰাইস কিমান জেনেৰেলত সো আপোনালোকে যেহেতু জানে মোৰ আগৰ ভিডিঅ' হয়তো যোনে চাইছে গম পায় বা যোনে চোৱা নাই থুলমুলকে মই দুটা লাইনতে কম যে আপোনালোকে মোৰ ভিডিঅ' চালে গম পাব যে কেনেকৈ আপোনালোকে হস্পিটাললৈ অহাৰ পিছত কোড ফাইল ৰেজিষ্ট্ৰেচন কৰিব লাগিব কি ফাইল ৰেজিষ্ট্ৰেচন কৰিব পাৰে জেনাৰেল আৰু প্ৰাইভেট দুটা ক্যাটাগৰী থাকে যেহেতু পোনপ্ৰথমৰ যিটো ভিডিঅ' আছিলে তাত কোৱা হৈছিল যে আপোনালোকে পোনপ্ৰথমতে গেটৰ পৰা সোমাই আহি যিটো আপোনাৰ ৰাইট সাইড আছে তালে গৈ আপোনালোকে ফাইল ৰেজিষ্ট্ৰেচন কৰিব পাৰিব কিন্তু এতিয়া যেহেতু গেটৰ পৰা সোমাই যিটো বিল্ডিং আছিল আগত য'ত ফাইল ৰেজিষ্ট্ৰেচন হৈছিল লগতে ফাৰ্মাসীও আছিল সেই বিল্ডিংটো এতিয়া ভাঙি থকা হৈছে নতুনকৈ আকৌ কনষ্ট্ৰাকচনৰ কাম চলি আছে সো আপোনালোকে যেতিয়া পোনপ্ৰথমে আহিলে যিটো অপিডি বিল্ডিং আছে হস্পিটালৰ চিধা আহি পেলাই যিটো অপিডি বিল্ডিং আছে অপিডি বিল্ডিংত সোমাই এনেকে ৰাইট টাৰ্ণ কৰিব ৰাইট টাৰ্ণ কৰাৰ পিছত আপোনালোকে দেখিব তাত কেছ কাউন্টাৰ আছে ফাৰ্মাসী আছে আৰু তাতে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেচন কাউন্টাৰ য'ত প্ৰথম আহি ফাইল বনোৱা হয় সেই কাউন্টাৰটো আছে সো তাত আহি আপোনালোকে ফাইল বনাব সো আগতে যোনে ফাৰ্স্ট চাইছিলে তাতে যিটো মই ইনফৰমেশন দিয়া আছিল একচুয়ালি যেহেতু এতিয়া জেগাডোখৰ সলনি হৈছে কিন্তু তাতে আপোনালোকৰ যিটো মই মাত্ৰ নতুনকৈ এড্ৰেছটো ক'লো তাত ফাইল ৰেজিষ্ট্ৰেচন কৰা হয় তাত জেনাৰেল ফাইলৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰে আৰু যিটো দুটা ক্যাটাগৰী আছে এটা হ'ল জেনাৰেল এটা হ'ল প্ৰাইভেট আৰু প্ৰাইভেট ক্যাটাগৰী যিবিলাক ফাইল আছে হেতু আপোনালোকৰ সেম আগৰ নিচিনাই সেকেন্ড ফ্লোৰ প্ৰাইভেট ওপিডি কৰা হয় আৰু যদি তাৰে যদি কিবা সালসলনি হয় মই নিশ্চয় আপোনালোকক জনাম বৰ্তমান হেতু কাউন্টাৰে আছে এতিয়া তো আপোনালোকে যদি জেনাৰেল ফাইল ৰেজিষ্ট্ৰেচন কৰে তাতে আপোনালোকে সুবিধা বুলি ক'বলৈ হলে ফাৰ্স্ট কথা যেহেতু মানুহে খুধে যে আয়ুষ্মান কাৰ্ডৰ আমি সুবিধা পামনে সো মই ক'বলৈ বিচাৰো যে আয়ুষ্মান কাৰ্ডৰ সুবিধা আপোনালোকে নিশ্চয় পাব কিন্তু তাৰে কাৰণে আপোনালোকৰ যি ডক্টৰে ট্ৰিটমেন্ট প্ল্যানিং কৰিব তাৰ ওপৰতহে আয়ুষ্মান কাৰ্ড হ'ব বহুতে এনেকৈ কয় ন যে আমি আহি পেলাই মানে পৰীক্ষাই কৰি আছো আমাৰ এতিয়ালৈকে ট্ৰিটমেন্ট কিয় ষ্টাৰ্ট হোৱা নাই কাৰণ আপোনালোকৰ পৰীক্ষা কৰাৰ পিছত বেমাৰটো একচুয়ালি কাৰেক্টলি ওলালেহে তেওঁলোকে তাৰে ট্ৰিটমেন্ট আপোনালোকক কৰিব পাৰিব যেহেতু আমি সকলোৱে জানো বা শুনিছো যে কেঞ্চাৰৰ যিটোবিলাক ট্ৰিটমেন্ট থাকে হয়তো আপোনালোকৰ অপাৰেশন কৰাৰ পিছত কেমো ৰেডিয়েশন এইবিলাক দিব বা কেতিয়াবা কেমো ৰেডিয়েশন দিয়াৰ পিছত আপোনালোকৰ যিটো অপাৰেশন হয় সো সেই ট্ৰিটমেন্টতহে আপোনালোকে আয়ুষ্মান কাৰ্ডটো ইউজ কৰিব পাৰিব বহুতে খুধে আমি টেষ্টবিলাকত ফ্ৰী পামনে সো টেষ্টবিলাকত আপোনালোকে ফ্ৰী বুলিবলৈ হলে আপোনালোকৰ ফাৰ্স্ট যিখিনি ইনভেষ্টিগেশন থাকে সেইখিনি আপোনালোকে নিজে কৰিব লাগে কিন্তু এতিয়া আপোনালোকৰ যি সিটি স্ক্যানটো আছে অকল সিটি স্ক্যানৰ চাৰ্জটো আয়ুষ্মানৰ পৰা দিয়ে তাৰ কাৰণে আপোনালোকে যদি আয়ুষ্মান কাউন্টাৰলৈ গৈ বেটাৰ তাতে আপোনালোকক ভালকে কথাখিনি বুজাই দিব পাৰিব সো মই যিখিনি জানো কাৰণ মই আয়ুষ্মান কাউন্টাৰ নাথাকো যিখিনি মই জানো কাৰণ মই যেহেতু আগতে আপোনালোকক মোৰ এড্ৰেছটো দিছিলো যে মই থাকো ৰুম নম্বৰ 7 নম্বৰ কাউন্টাৰত য'ত আগত কেছ কাউন্টাৰ আছে তাতে আছিলো আৰু এতিয়া যেহেতু মোৰ মানে মই যিটো ৰুমত থাকো হেতু ৰুমটো হৈছে আপোনাৰ 705 সকলোৱে কৈছে বা আপোনাৰ নাম্বাৰটো দিবচোন বা কিবা থাকিলে আপুনি সহায় কৰিবচোন নিশ্চয় আপোনালোকে আহিলে মই নিশ্চয় যিখিনি পাৰো নিজে বুজাবলৈ নিশ্চয় চেষ্টা কৰিম আৰু যিসকলে ভিডিঅ' চাই তাৰে কিছুমানে আহি নিশ্চয় জনাই যে আপোনাৰ ভিডিঅ' চাও বা আপোনাৰ ভিডিঅ' চাই এইখিনি মোৰ ভাল লাগিছে বা তেনেকুৱা তাৰ কাৰণে মোৰ খুব ভাল লাগে আৰু আপোনালোকে নিশ্চয় ভিডিঅ'টি চাব আপোনালোকৰ যদি কিবা এটা সুবিধা হয় মই যদি কিবা এটা আপোনালোকৰ সহায় কৰিব পাৰিছো তাতে মই সঁচাকৈ নিজে ভাবিম যে কিবা এটা মই ভিডিঅ'ৰ যোগেৰে কৰিবলৈ পাৰিছো সো মই আপোনালোকক এনেকৈ মই মানে আপোনাৰ সোশ্যাল মিডিয়াৰ যোগেৰে ফোন নম্বৰটো দিব নোৱাৰো সো আপোনালোকে আহিলে মই যেতিয়া যেহেতু মই ক'লো যে 705 য'ত আপোনালোকৰ সিটি স্ক্যান
আল্ট্ৰাছাউণ্ডৰ এপইণ্টমেণ্ট দিয়া হয় তাত মই থাকোঁ আৰু তাত আপোনালোকে কিবা থাকিলে মোক সুধিব পাৰে যিখিনি মই জানো আপোনালোকক নিশ্চয় ইনফৰমেশ্যনখিনি দিব পাৰিম আৰু যিটো নাজানো ক'ত যাব লাগে একচুৱেলি মই নিশ্চয় আপোনাক বুজাই দিব পাৰিম ফাৰ্ষ্ট কথা হৈছে যে আয়ুষ্মানৰ কথা যেহেতু মই ক'লো যে চিটি স্কেনত ফ্ৰী পায় বুলি সো চিটি স্কেনত অবভিয়াছলি মানুহবিলাকে চিটি স্কেনৰ চাৰ্জটো ফ্ৰী পায় কিন্তু তাৰে কাৰণে কি বা আপোনাৰ বস্তুবিলাক জৰুৰী হ'ব সেই বস্তুটো আপোনালোকে আমাৰ যি আয়ুষ্মান কাউণ্টাৰ আছে আপোনাৰ অপিডি বিল্ডিঙৰ পাৰ হৈ পেলাই যিটো আপোনাৰ আয়ুষ্মান কাউণ্টাৰ আছে বা চিনি নাপালে একেবাৰে চিন্তা নকৰিব তাত যিহেতু সিকিউৰিটি দাদাসকল আছে বা তাতে হেল্প ডেস্ক আছে আপোনালোকে সুধিলে নিশ্চয় দেখুৱাই দিব বা ষ্ট্ৰেইট যেতিয়া আপুনি হস্পিটেলৰ ভিতৰত ষ্ট্ৰেইট চিধা আহি থাকিব এখন ভিতৰত গেট দেখিব সেই গেটৰ তাতে দেখিব যে সিকিউৰিটি দাদা বহি আছে আৰু তাতে কাউণ্টাৰ কিছুমান আছে আজিকালি যিটো আপোনালোকে বিলিং কাউণ্টাৰ আছে আগতে 20 নম্বৰ কাউণ্টাৰ আছিলে সেইটোৰো যিহেতু এতিয়া হাল সলনি হৈছে যিটো আগৰ 20 নম্বৰ কাউণ্টাৰ আছিলে সেইটো এতিয়া ব্লাড কাউণ্টাৰ হৈছে আৰু যিটো আয়ুষ্মান কাউণ্টাৰ আছে আয়ুষ্মান কাউণ্টাৰৰ কাষতে আপোনালোকৰ যি বিলিং কাউণ্টাৰ হয় সেই বিলিং কাউণ্টাৰটো আছে সো আপোনালোকে তাতে গ'লে আয়ুষ্মানৰ বিষয়ে ভালকে কথাবোৰ জানিব পাৰিব সো পোনপ্ৰথমে আহি আপোনালোকৰ যি ফাইল কেটেগৰীৰ কথা ক'লো জেনেৰেল আৰু প্ৰাইভেট আপোনালোকে কোনটো কেটেগৰীত বনায় বা ক'ত কিমান চাৰ্জ হয় কি হয় আপোনালোকে গোটেইখিনি ভালকে সো সবৰে বেলেগ বেলেগ থাকে সেইকাৰণে আপোনালোকৰ যিটো কেমৰ ইনজেকশ্যন আছে তাৰে কাৰণে গোটেই প্ৰাইচটো মই আপোনাক এনেকৈ ক'ব নোৱাৰিম কাৰণ ডক্টৰে প্ৰতিজন পেচেণ্টৰে বেলেগ বেলেগ লিখে আপোনাৰ লগত অহা পেচেণ্টগৰাকীৰো যদি একে বেমাৰো হ'ব পাৰে কিন্তু তেওঁক বা কি মেডিচিন লাগে ডক্টৰৰ সেই মেডিচিন লিখাটোৰ ওপৰতহে আপোনাৰ ইনজেকশ্যনৰ দামটো নিৰ্ভৰ কৰিব সো যদি আয়ুষ্মান কাৰ্ড আছে তেনেহ'লে আয়ুষ্মান কাৰ্ডখন লৈ তাত যাব আয়ুষ্মান কাউণ্টাৰত তাতে সুধিলে আপোনালোকৰ সুবিধা হ'ব তাৰপিছত লিখিছে তাৰপিছত বাকি যিনে ভিডিঅ' চাই তাতে যিনে মানে লিখিছে যে আপোনাৰ ইনষ্টাগ্ৰাম আছে নেকি বা তো মোৰ ইনষ্টাগ্ৰাম আছে যিটো মোৰ নামটো আপোনালোকৰ এইটোত কি কয় ইউটিউবত যিটো নাম আছে এমটেক মোনা ৱৰ্ল্ড সেইটোৱে আপোনাৰ ইনষ্টাগ্ৰামত আছে তাতে চালে আপোনালোকে নিশ্চয় পাব আৰু যদি কিবা কুৱেশ্যন থাকে ইনষ্টাগ্ৰামতো মোক আপোনালোকে ফ'ল' কৰিব পাৰে সুধিব পাৰে আকৌ এজনে লিখিছিলে বা আপোনাৰ নাম্বাৰটো দিয়ক সো মই আপোনালোকক আকৌ এবাৰ কৈছোঁ যে নাম্বাৰটো একচুৱেলি এনেকৈ মই ছ'চিয়েল মিডিয়াত দিব নোৱাৰোঁ সো আপোনালোকৰ কিবা সুধিব থাকিলে মোক নিশ্চয় মই ক'লোৱে ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰিব পাৰে মোৰ যিটো নাম আছে এমটেক মোনা ৱৰ্ল্ড সেইটোৱে মোৰ ইনষ্টাগ্ৰামতো আছে সো আপোনালোকে তাতে গৈ পেলাইও আপোনালোকে ইনবক্সত মেছেজ কৰিব পাৰে লগতে আপোনালোকে মই তাতে থাকোঁ যিহেতু কিবা থাকিলে মোক সুধিব পাৰে যিখিনি মই জানো আপোনালোকক বুজাই দিব পাৰিম বা ক'ত কেনেকৈ যাব পাৰে মই আপোনালোকক বুজাই দিব পাৰিম আকৌ এজনে লিখিছে যে ৰিপৰ্টছ অনলাইন ডাউনলোড কৰিব পাৰেনে মেম সো যিবিলাক ৰিপৰ্টছ থাকে আপোনালোকে নিশ্চয় গম পায় যে ৰিপৰ্টছবিলাক অনলাইনত যায় বুলি কোৱা হয় আৰু প্ৰতিটো ৰিপৰ্টছৰ অনলাইনত যায় মানে ডক্টৰৰ কম্পিউটাৰলৈহে যায় আপোনালোকে নিজৰ মোবাইলত অনলাইন মানে আপোনালোকে নিজৰ মোবাইলত এইটো খুলি পেলাই কৰিব নোৱাৰে একচুৱেলি বহুতে কয় যে এইটো যিহেতু টাটাৰ লগত হস্পিটেলৰ মানে টাই আপ আছে আপোনালোকৰ তেনেহ'লে টাটাত কিন্তু আমি সেইখিনি সুবিধা পাইছোঁ কিন্তু ইয়াতে কেলে নাই বুলি কয় সো এইখিনি একচুৱেলি আমাৰ যিহেতু এইবিলাক আইটিৰ কথা বা এনেকুৱা সেইকাৰণে আমি জনামতে যিখিনি আপোনাৰ ৰিপৰ্টছ থাকে সেইবিলাক ডক্টৰৰ কম্পিউটাৰলৈ গুচি যায় আপোনালোকে কাৰ্ডখন লৈ ফাইলখন লৈ যেতিয়া যায় তেতিয়া আপোনালোকে ৰিপৰ্টছবিলাক অনলাইনত দেখুৱাব পাৰে আৰু কেতিয়াবা এনেকুৱা হয় যে ৰিপৰ্টছ ৰেডি হৈ নাথাকে যদি আপোনাক যিটো ৰুমৰ পৰা পঠিয়াই তাতে আপোনালোকে গৈ যদি কথাখিনি জনায় তাৰে পৰা আপোনালোকক ৰিপৰ্ট ৰেডি কৰি যেতিয়া পঠিয়াই দিব তেতিয়া অনলাইনত ডক্টৰৰ কম্পিউটাৰতহে পাবগৈ আপোনালোকৰ মোবাইলত কিন্তু নাপায় সেইটো কিছুমানে সোধে যে মোবাইলত কেলে নাপাম এজনে লিখিছিলে যে ফুড লাভাৰ্ছ তেখেতে লিখিছিলে যে প্ৰথম কিমান টকা জমা দিব লাগিব মেম সো প্ৰথম কিমান টকা জমা দিব বুলি নহয় আপোনালোকে যেতিয়া ফাইলটো বনায় আগতে আপোনাৰ আছিলে যে ফাইল ৰেজিষ্ট্ৰেশ্যনৰ 100 ৰুপিজ আৰু এটা আপোনালোকৰ সিকিউৰিটি মানি লোৱা হয় 3000 সেইটো আপোনালোকৰ কথা কাৰণ আপোনালোকে যেতিয়া মানিটো জমা কৰিব ফাইলৰ যিটো ৰেজিষ্ট্ৰেশ্যন ফিজ সেইটো কাট খাই পেলাই যিখিনি পইচা থাকে আপোনালোকৰ কাৰ্ডখনত জমা হৈ থাকিব জমা হৈ থকাৰ পিছত আপোনালোকে যেতিয়া ফাইলখন বনাই ডক্টৰৰ ওচৰত যাব ডক্টৰেতো আপোনালোকক টেষ্টবোৰটো লিখিবই তো যিখিনি টেষ্ট লিখিব সেইখিনি আপোনালোকে যেতিয়া কৰিবলৈ মানে বিলিং কাউণ্টাৰলৈ যাব তেতিয়া আপোনাৰ সেই কাৰ্ডখনেদি একচুৱেলি পইচাটো কাটিব আৰু যিখিনি মানে আপোনালোকৰ জমা বা ৰৈ যাব বা আপোনালোকে যদি ধৰি লওক ইয়াৰ পৰা ক'ৰবাত ৰেফাৰ কৰিব বিচাৰে বা তেনেকুৱা যদি আপোনাক পঠিয়াই দিয়ে তেতিয়াহ'লে আপোনালোকে সেই পইচাটো ক'ত উলিয়াব পাৰিব সেইটো আপোনাৰ 20 নম্বৰত সুধিলে আপোনালোকে গম পাই যাব সো আপোনালোকে সেই মানে যদি কেনেকুৱা ৰিফাণ্ডৰ কাম থাকে তো আপোনালোকে 20 নম্বৰ কাউণ্টাৰত সুধি ল'ব আৰু যিটো আপোনালোকৰ জমা কৰা চাৰ্জৰ কথা আহে সেইটো আপোনালোকৰ আগতেতো 3000 এনেকুৱা লৈছিলে কাৰণ আপোনাৰ 100 ৰুপিজ আপোনাৰ যিহেতু ফাইল ৰেজিষ্ট্ৰেশ্যনত কাটে আৰু বাকীখিনি আপোনালোকৰ সিকিউৰিটি মানি হিচাপত কাৰ্ডত থাকে যিটো আপোনালোকৰ টেষ্ট থাকে তাতে আপোনালোকৰ মানিটো কাটা হয় সেইটো আপোনালোকৰ কথা যদি আপোনালোকে মানে যদি কমকৈ দিব লগা হয় নে কি হয় সেইটো আপোনালোকে য'ত কেছ কাউণ্টাৰ আছে তাত ভালকৈ সুধিলে কথাখিনি ভালকৈ জানিব
এজনে লিখিছে যে এতিয়া ডিউটি নকৰে নেকি আপুনি তাতে মই ডিউটি কৰোঁ একচুৱেলি মোৰ যিহেতু আগত কোৱা হৈছিলে যে মই আগতে 7 নম্বৰ কাউণ্টাৰত থাকোঁ আৰু এতিয়া মই চিটি স্কেন আল্ট্ৰাছাউণ্ডৰ য'ত এপইণ্টমেণ্ট দিয়ে তাতে থাকোঁ চ' আপোনালোকে যদি কিবা থাকে তেনেহ'লে নিশ্চয় তাতে সুধিব পাৰিব মেম বায়োপসি টেষ্টটোত কিমান টকা ল'ব চ' আপোনালোকৰ বায়োপসি টেষ্ট বুলি ক'লে বায়োপসিও বেলেগ বেলেগ ধৰণৰ আছে কিছুমান আছে এণ্ডস্কপি বায়োপসি কিছুমান আপোনাৰ মাইনৰিটিত গৈ বায়োপসি কৰে কিছুমান চিটি গাইডেড আল্ট্ৰাছাউণ্ড গাইডেড বায়োপসি থাকে চ' চবৰে আপোনালোকৰ চাৰ্জবিলাক বেলেগ বেলেগ আৰু চবৰে আপোনাৰ টাইমিংবিলাক বেলেগ বেলেগ যে আপোনাৰ কেতিয়া হ'ব এপইণ্টমেণ্ট কেতিয়া পাব বা কিছুমান লগে লগে হয় এই বস্তুটো আপোনালোকৰ নিৰ্ভৰ কৰিব টেষ্টবিলাকৰ ওপৰত সো সেইকাৰণে আপোনালোকৰ ধৰি লওক এণ্ডস্কপি বায়োপসি আছে তো আপোনালোকে এণ্ডস্কপি ৰুমত এণ্ডস্কপি কৰিবলৈ গ'লে তাত সুধিলে আপোনাক বায়োপসিটো ক'ত কেনেকৈ কোনদিনা কৰিব পাৰিব এপইণ্টমেণ্টটো দি দিয়ে বা আল্ট্ৰাছাউণ্ড গাইডেড চিটি গাইডেড থাকিলে সেইবিলাক এপইণ্টমেণ্টৰ কাৰণে আমাৰ তাত 705ত আহিব লাগে তাত আপোনালোকে সুধিলে কথাখিনি ভালকৈ চাই পেলাই যে কিহৰ বায়োপসি আছে কি আছে সেইখিনি গম পাব চ' সেইকাৰণে ডাইৰেক্ট বায়োপসিটোত কিমান পৰিব ক'ব নোৱাৰি আপোনালোকৰ বায়োপসি বা কিহৰ আছে কি আছে আৰু বায়োপসি টেষ্টটো কৰাৰ পিছত ধৰি লওক আপোনালোকে ইয়াত নকৰি বাহিৰৰ পৰা বায়োপসি চেম্পলটো আনি জমা দিলে তাৰপিছত আপোনালোকৰ যে কিছুমান টেষ্ট থাকে IHC টেষ্ট বুলি কয় সেয়া বা কেইটা দিছে কি দিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব চ' ডাইৰেক্টলি মই ক'ব নোৱাৰোঁ যে ইয়াতে 5,000 বা 10,000 টকা এটা পৰিব হয়তো বেছিও লাগিব পাৰে হয়তো কমো লাগিব পাৰে চ' তেনেকুৱা কথা এজনে লিখিছিলে গুড মৰ্নিং মেম there are two types of Ayushman. One is issued through Panchayat for general eligible public and another is Ayushman CAPF issued for security force. So now my question is under Ayushman CAPF can free treatment be availed if so referral certificate is required or not? So आपका तो मैं ये हिंदी ते जवाब तो दी दिसो बिकॉज तेखते हयतो অসমীয়া নুবুজিব পাৰে सो आपका मनोज प्रधान जी ने पूछा था सो जो 2 टाइप्स का आयुष्मान आपने कहा है तो आयुष्मान कार्ड जो है सो यहाँ पे जो आयुष्मान काउंटर है फर्स्ट ऑफ ऑल मैं आपको आयुष्मान कार्ड के बारे में इतना ही बता सकूंगी कि आयुष्मान कार्ड यहाँ पे यूज होता है और आयुष्मान जो है यहाँ मतलब असम का आयुष्मान कार्ड है कोई कोई मेघालय का आयुष्मान कार्ड भी यूज करते हैं तो यहाँ पे वो सब भी यूज होता है और CRPF ये जो आपने कहा है वहाँ से अगर रेफरल सर्टिफिकेट लेके आते हैं तो वो काम में आएगा कि नहीं उसके लिए अगर आप लोग यहाँ पे हो तो आप 20 नंबर काउंटर में जाके एक बार पूछ लेना नहीं तो आयुष्मान काउंटर जो है वहाँ पे जाके जो आपने CAPF आयुष्मान कार्ड के बारे में बोला वहाँ पे पूछने से आपको अच्छे से पूरी जानकारी दे देंगे सो आपने मुझे ये 7 डेज पहले पूछा था सो सॉरी मैंने आपका रिप्लाई जो है वो लेट से दिया है सो जो भी कोई हो अगर आपके पास असम का आयुष्मान कार्ड नहीं है दूसरा कुछ भी रेफरल है कुछ है तो आप आके उसको पूछिए अगर पेशेंट यहाँ पे एडमिट अभी तक नहीं भी दिखाया अगर आप यहाँ पे दिखाना चाहते हो तो पहले आप इसका इन्फॉर्मेशन पूरा जानकारी 20 नंबर या तो 20 नंबर में वहाँ पे सोशल वर्कर लोग हैं उनसे आप पूछ सकते हो नहीं तो जो आयुष्मान काउंटर है वहाँ पे आप पूछ सकते हैं तो इन दोनों में से कहीं भी आपको अच्छे से जानकारी मिल जाएगा मुझे इतना पता है कि यहाँ पे जो मतलब आपका ऑयल से होता है या ESIC से पहले नहीं मिलता था अभी ESIC से भी मिलता है और कुछ भी अगर ऐसे रेफरल लेटर आने से या तो जो आपका जेल से आते हैं पेशेंट लोग इन लोग का मतलब जो रेफर मतलब आते हैं या रिफाइनरी का होता है इन लोगों को क्रेडिट का सिस्टम मिलता है तो आप लोग भी यहाँ पे अगर आके आपका जो जानकारी है उसको लेने के लिए आप आयुष्मान काउंटर पे पूछ सकते हो अगर वहाँ पे अच्छे से नहीं बता सकेंगे तो आप रूम नंबर 20 में जाके ये जो क्रेडिट का सारा सिस्टम है वहाँ पे बात करने से आपको पता चल जाएगा एक ने मेसेज दिया एजने मेसेज दिसे जे सिस्टर बी बरुवा हस्पिटालत PICC केमो দিব পাৰিনে PICC केमो বুলি ক'লে আপোনালোকে ইয়াতে যদি ইয়াতে দেখুৱাই PICC কেমো एक्चुअली आमी जेहेतु आपनालोके जाने जे जेहेतु आमी इनडोर अकल एबिलाक ऑफिशियली काम करूँ सो PICC केमोर विषय मैं एक्चुअली गम नापाम जदि आपुनि याते आसे निश्चय याते आहिले सुधिब पारिब PICC केमो दिब पारिने नोवारि बा एबार आहि जदि याते आपनालोके सुधे डक्टৰৰ লগত কথা पाते कारण आपनालोके तो हेतु केमो दिবৰ কাৰণে फार्स्ट तो आपनालोके मेडिसिনৰ डक्टৰৰ লগত मेडिकल ऑन्कोलॉजीৰ লগত आपनालोके কথা पातिब লাগিব ताते जदि কথা पाते निश्चय आपनालोके নিজৰ इनफरमेशनখিনি गुटेখিনি पाइ যাব मैम एजने लिखिसे मैम एखाने आयुष्मान कार्डर सुविधा पावे जाए और याते आयुष्मान कार्डर सुविधा पाए आजिकाली बहुत पेशेंट आए जिबिलाक आपनार धरि लग आलिपुरदुवाৰৰ পৰা আহে কোচবিহাৰৰ পৰা আহে তো তেনেকুৱাও আয়ুষ্মান কাৰ্ড থাকে সো আপোনালোকে আহি পেলাই নিশ্চয় ইয়াতে গোটেইখিনি ইনফৰমেশ্যন আয়ুষ্মানৰ যিমানখিনি ইনফৰমেশ্যন আছে মই আপোনালোকক
থুলমূলকে এটা কথাই ক'ব পাৰিম যে আয়ুষ্মান কাৰ্ডৰ সুবিধা ইয়াত পায় মেঘালয়ৰ আয়ুষ্মান কাৰ্ডো ইয়াতে চলে আসামৰো চলে কিন্তু আপোনালোকে আয়ুষ্মান কাৰ্ডৰ পৰা এইটো নাভাবিব যে আহিয়ে পোনপ্ৰথমতে আপোনালোকে গোটেইখিনি ফ্ৰী পাই যাব যিখিনি আপোনালোকৰ ইনভেষ্টিগেশ্যন টেষ্ট আছে বায়োপসি হওক ব্লাড টেষ্ট হওক সিটি স্কেনটো ফ্ৰী পায় বুলি কৈছোঁ কিন্তু সিটি স্কেনৰ কাৰণে কি সিহঁতৰ ৰিকুৱাৰমেণ্ট আছে সেইখিনি আপোনালোকে তাতে আয়ুষ্মান কাউণ্টাৰত গ'লে বুজাই দিব বাকী যিমান টেষ্ট আছে এণ্ডস্কপি হওক সকলোখিনি টেষ্ট আপোনালোকে নিজৰ পইচা দিয়ে কৰিব লগা হয় যিটো আপোনালোকৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট হ'ব তেতিয়াহে আপোনালোকে ফ্ৰীবিলাক পাব আৰু যদি আপোনালোকৰ তেনেকুৱা কাৰ্ডখন লৈ পেলাই কিবা সুধিবলগীয়া থাকে ডাইৰেক্টলি আপোনালোকে যদি সেই কাউণ্টাৰত যায় তেতিয়া আপোনালোকে ভালকৈ বস্তুবিলাক গম পাব এজনে লিখিছিলে প্লিজ বা এবাৰ হেল্প কৰিলে বহুত সুখী হ'ম নিশ্চয় মই আপোনালোকক কওঁৱেই যে প্ৰতিজনকে এই ভিডিঅ'ৰ যোগেৰে কওঁ যে যিখিনি পাৰোঁ নিজৰ ফালৰ পৰা কথাখিনি কৈ এইটোৱে বিচাৰোঁ যে আপোনালোকৰ কিবা এটা সহায় কৰিব পাৰোঁ আজি মোৰ ভিডিঅ'ৰ যোগেৰে আপোনালোকে মোৰ ভিডিঅ'টো আপোনালোকৰ গোটেই যিহেতু হস্পিটেলৰ হলিডে লিষ্টখন দিয়া আছে তাকে আপোনালোকে যেন হস্পিটেলৰ হলিডে লিষ্টখন গম পায় কাৰণ বহুতৰ এনেকুৱা হয় যে হলিডে দিনা আহি আপোনালোকে ঘূৰি যাব লগা হয় আৰু এনেকুৱা হয় ন যে এইটো দিনতো বাৰু হস্পিটেল বন্ধ থাকে নেকি এইটো দিনতো খোলা থাকিব পাৰে এনেকুৱা আমাৰ এটা কুৱেশ্যন হয় বহুত দূৰ দূৰণিৰ পৰা আহে তাৰ কাৰণে আপোনালোকক এই ভিডিঅ'ৰ যোগেৰে আকৌ এবাৰ ক'ম যে আপোনালোকে মোৰ ভিডিঅ'ত হস্পিটেলৰ যিখন হলিডে লিষ্ট আছে সেইখনো পাব আপোনালোকে মোৰ ভিডিঅ'ৰ যোগেৰে হস্পিটেলৰ হলিডে লিষ্টখন চাব তাতে কোনদিনা বন্ধ খোলা আছে নিশ্চয় গম পাব এজনে সুধিছে যে বা সানডে বন্ধ থাকে নেকি অবভিয়াছলি আজি যেহেতু সানডে আজি মোৰো বন্ধ আছে সানডে বন্ধ থাকে অপিডি বন্ধ থাকে ইনডোৰ খোলা থাকে যিবিলাক এডমিশন থকা পেশেন্ট থাকে সেইখিনিবিলাক খোলা থাকে ইমাৰ্জেন্সি ডক্টৰ থাকে কিন্তু আপোনালোকে যদি নতুনকৈ দেখুৱাবলৈ আহিব বিচাৰিম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে মানডেৰ পৰা ফ্ৰাইডে আহিলে বেছি ভাল হয় কাৰণ স্যাটাৰডেও আপোনাৰ সব ডক্টৰ প্ৰেজেন্ট নাথাকে সো সেইকাৰণে আপোনালোকে মানডেৰ পৰা ফ্ৰাইডে আহিলে বেছি ভাল হয় আৰু ইমাৰ্জেন্সি হ'লেতো উপায় নাই ইমাৰ্জেন্সি হ'লেতো আহিবই লাগিব এজনে সুধিছিলে বা তোমাৰ ভিডিঅ' ভাল লাগে তোমাৰ নামটো কি সো মোৰ নামটো যেহেতু আপোনালোকে জানে যে ইউটিউবত লিখা আছে এমটেক মোনা মানে মোৰ নামটো মোনালিসা হয় নিশ্চয় ভিডিঅ'বোৰ আপোনালোকে চাই তাৰ কাৰণে খুব ভাল লাগে আৰু যিসকলে চাই পেলাই কয় যে মেম ইয়াতে আপোনাৰ ভিডিঅ' চাই আহিছোঁ বা কিবা এটা সুবিধা পাইছোঁ বা কিবা এটা মানে আপোনাৰ ভিডিঅ'ৰ যোগেৰে আহি পেলাই কিবা এটা জানিব পাৰিছোঁ তেতিয়া সঁচাকৈ খুব ভাল লাগে সো মই যিখিনি আজি মই মেছেজখিনি পঢ়িলোঁ আপোনালোকৰ দুসপ্তাহৰ ভিতৰৰ মেছেজ হয় ৰিচেণ্টটো দিয়া আছিলে দুসপ্তাহৰ আগত মানে মাজতো দিয়া আছিলে সো তাৰে মেছেজখিনি পঢ়িলোঁ যিহেতু এইবাৰ মোৰ কমেণ্ট ছেকশ্যনবিলাক পঢ়া অলপ দেৰি হ'ল তাৰ কাৰণে বেয়া নাপাব আৰু যিসকল লোক আছে সকলোকে এটা কথাই ক'ম যে আপোনালোকে যদি কিবা আয়ুষ্মান কাউণ্টাৰৰ বিষয়ে জানিব বিচাৰিছে নিশ্চয় এবাৰ আয়ুষ্মান কাউণ্টাৰত আহি পেলাই যদি কথাখিনি সোধে ভালকৈ গম পাব আৰু লগতে এটাই কম যে আপোনালোক যিসকল লোক আছে সকলোৱে ভালে থাকক সুস্থ থাকক সকলোৰে ৰোগবোৰ নিৰাময় হওক ভালে থাকক তাকে বিচাৰোঁ আৰু নিশ্চয় আকৌ এবাৰ লাষ্টত কম যে মোৰ যিহেতু এই চেনেলত আপোনাৰ কথাবোৰ আগতেও মই ভিডিঅ'বিলাকৰ যোগেৰে বুজোৱা আছে আপোনালোকে নিশ্চয় ভিডিঅ'বোৰ চাব লগতে যিখন হলিডে লিষ্ট আছে হলিডে লিষ্টখন নিশ্চয় চাব আপোনালোকৰ নিজৰ বহুতখিনি সুবিধা হ'ব কাৰণ বহুতে এই বন্ধৰ দিনত আহিলে ঘূৰি যাবলগীয়া হয় আৰু দেওবাৰৰ দিনা আহি পেলাই ঘূৰি যাবলগীয়া হয় সেইকাৰণে দেওবাৰ দিনটো পৰাপক্ষত নাহিব সোমবাৰৰ পৰা শুক্ৰবাৰৰ ভিতৰত আপোনালোকে ফাইল ৰেজিষ্ট্ৰেশ্যন কৰিলে বেছি ভাল হয় কাৰণ আপোনালোকৰ সেইদিন আপোনালোকৰ মেইন ডক্টৰবিলাকো থাকে আৰু তেনেকৈ আপোনালোকক ফাইলবিলাকো বনাই দিব পাৰে সো আপোনালোকে হয়তো মোৰ ভিডিঅ'ৰ যোগেৰে কথাখিনি গম পালে আৰু যেহেতু মোক ইনষ্টাগ্ৰামত যদি ফ'ল' কৰে মোৰ নামটো এমটেক মোনা ৱৰ্ল্ড বুলিয়ে আছে এমটেক মোনা ৱৰ্ল্ড বুলি আপোনালোকে মাৰিলে মোৰ ইনষ্টাগ্ৰামত আপোনালোকে পাই যাব আৰু লগতে তাত কিবা সুধিব বিচাৰিলে ইনবক্সত মেছেজ কৰিব পাৰিব ওকে ফ্ৰেণ্ডছ বাই আৰু সকলোৱে ভালকৈ থাকক সকলোৱে সুখ শান্তিৰে থাকক বেমাৰ সকলোৰে হয় সকলোৱে যেন এটা বস্তুৱে ভগৱানৰ ওচৰত কামনা কৰিব লাগে যে বেমাৰ হৈছে এইখিনি যেন মোক শক্তি দিয়া যাতে মই তাৰ পৰা ভাল হৈ আগবাঢ়ি যাব পাৰোঁ কাৰণ বহুতো মানুহ ইয়াৰ পৰা ভাল হৈ গৈছে চকুৰ আগত দেখিছোঁ আৰু সঁচাকৈ এনেকুৱা নহয় যে বেমাৰ হ'ল মানে যে ভাল নহ'ব বহুতে এনেকুৱা আন মানুহৰ কথা শুনে যে ভাল নহ'ব বা কিবা কিবি কেতিয়াও বেলেগৰ কথা নুশুনিব নিজৰ মনটোৰ কথা শুনিব নিজৰ মনটোক ষ্ট্ৰং কৰিব যে য়েছ মই ভাল হ'মেই মোৰ লগত ভগৱান আছে আৰু মই ভাল হ'বই লাগিব নহয় জানো ঠিক আছে ধন্যবাদ